সেই দূৰত যে দেখিছেনে বাৰু কল কেয়াখিমান পৰি আছে সেইখিনি আকৌ আমাৰ বেটাহঁতক খুৱাবলৈ দেউতাকে কাটি আনিছে দেই মানে ইহঁতৰ এতিয়া ছমাহ সোমাইছে যে সেইটো কাৰণে মানে ইহঁতক এতিয়া ভীমকল পিচি মানে পিঠাগুড়িৰ লগত খুৱাম বুলি ভাবিছোঁ সেইকাৰণে দেউতাকে কাটি থৈছে এতিয়া যিহেতু কেঁচা হৈ আছে আৰু পকিবলৈ হ'ব আৰু ৰাতি আমাৰ ভাতৰ নিমন্ত্ৰণ আছিলে মৃগেন গাইঘৰত আৰু আমি আহিলোঁ এয়া তাৰপিছতে আকৌ পিছফালে আকৌ মৃগেন গাই গাহৰি একেবাৰে খৰিকা দিছে ব্ৰইলাৰ খৰিকা দিছে ব্ৰইলাৰ এবাৰ প্ৰথম কিন্তু খাই পাওঁ তাহাঁতৰ মানে মৃগেন গাই মানে ল'ৰাটোৱে কৈছে মৌচুমে বোলে ব্ৰইলাৰ বোলে আপুনি বোলে আমৈ বোলে খাই পাইছেনে পুৰি আৰু ব্ৰইলাৰ বোলে বহুত টেষ্টি হয় বোলে গম পায়নে তাৰপিছতে গৈছোঁ এই মানুহঘৰ কিন্তু আলহী ক'লে যে ইমান ভাল পায় নহয় ইমান শুশ্ৰূষা কৰে কি খুৱাওঁ কি নোখোৱাকৈ মানে বৃদ্ধ সেইদিনাখন মানে আমি আচলতে খাবহে নোৱাৰিলোঁ গম পায়নে আৰু ইহঁত দুজনী যে ইমান উৎপাত কৰিছে নহয় মানে কি ক'ম আৰু ঠাণ্ডা পৰিছে যদি ইহঁতি মানে চুৱেটাৰ পিন্ধা নাই সৰু ল'ৰা ছোৱালী বোলে চুৱেটাৰ বোলে আচলতে ঠাণ্ডা নালাগে বুলি কয় সৰুতে আৰু ঘৰখনৰ ভিতৰ পৰিৱেশটো দেখাওঁচোন আহক আপোনালোক এয়া আমাৰ মৃগেন গাই গাহৰি চালাড বনাইছে এইয়া গৃহস্থ হাই আমি আজি বিহু খাবলৈ আহিলোঁ হয়নে আমি বিহু খাবলৈ আহিলোঁ মন আইদেউ ঘৰলৈ আজি প্ৰথম আহিছে দেই বিহু খাবলৈ আহিছে মাঘৰ বিহু খাবলৈ আহিলোঁ মন একো খাব পৰা নাই আৰু আমি এয়া পূৰা এয়া আৰু এইফালে হৈছে আমৈদৌ আৰু এইফালে হাই তাৰপিছতে এয়া চালাড তাৰপিছতে আৰু এইফালে চবেই পেচাব কৰিবলৈ আহিছে আমি খানা খাব লাগিব ৰাম পেচাব কৰি থাকোঁতে দৰ্জা খুলি দিলে দেই হয় নাই এইফালে বোমাই কি বনাইছে পাপৰ পুৰিছে পাপৰ বনাম দেই আমাৰ এতিয়া সৌবাই ভাত খাইছে হয় সৌবাই মাছৰ লগত ভাত খাইছে কুকুৰা মাংস মাছ এইফালে মাছ গাহৰি পুৰা গাহৰি পিটিকা গাহৰি চালাড মৌচুম দাদা ভাত খাইছে মাছ বইল মাছ আজি আইটেম ধেৰ আছে হয় নাই বেটা কোনে ল'লে এইফালে চোৱা দেখা ল'লে মনে হোৱা নাই দেই হয় নাই টোপনি নাই ধৰা এইখন লৈ থাক তাৰপিছত এইফালে এতিয়া পাপৰ পৰিম চিমত দি দিওঁ ইয়াত আছে বইল মাছ অকল বইল আৰু বিলাহী বইল মাছ বিলাহী চকি ধুনীয়াকৈ তাৰপিছত এইফালে আছে মাছে কোমোৰা ধেৰ আইটেম ধেৰ আৰু আছিলে কিবা এটা আৰু কুকুৰা মাংস কোনখিনি এইফালে আছে কুকুৰা মাংস এইয়া চকি ধুনীয়া কুকুৰা মাংস তাৰপিছত আমি খাম হয় নাই তাৰপিছত আমি খাম থৈ দিয়া নোখোৱা যদি তাতে থৈ দিয়া থৈ দিয়া নাখালে থৈ দিয়া আমি খাম আৰু এইফালে বনাম পাপৰ এইফালে বনাইছোঁ পাপৰ আমি পাপৰ কাকাক লাগিব পাপৰ কাকাক লাগিব এখন হেৰিহে তেলহে আছে ন সৌৰভ যোশী ব্লগ গাহৰি খোৱা অ'কে বাই বাই আমি খাই লওঁ দেই গুড নাইট শুভৰাত্ৰি দিলোঁ দেই সকলোকে তাৰপিছত আকৌ এদিন এৰিয়ে মানে এদিন গিফ্ট দিয়ে আকৌ গ'লোঁ আকৌ ভাৰতীহঁতক হ'লে ভাৰতী আৰু জানক আপোনালোকে প্ৰায় মোৰ ভিডিঅ'ত দেখিয়ে থাকে নহয় জানো আৰু এয়া হৈছে জানে মানে গাহৰি খৰিকা দুটা পুৰিছে আৰু যিহেতু আমি আহোম মানুহ নহয় জানো সেইটো কাৰণে ভিতৰৰ পকি আহে কিবা খাব বুলি আৰু এইফালে আহিলে আমাৰ লগত বাইদেউ আহিলে তেওঁ বহুত দিন অহা নাই মইতো প্ৰায় এবছৰ পাৰ হৈ গ'ল 1.5 বছৰে হ'ল ইহঁতৰ ঘৰলৈ অহা নাই সেইটো কাৰণে ভাতৰ বিহু বুলিও খোৱা হ'ল আৰু ভাতৰ নিমন্ত্ৰণো আছিল তাৰপিছত এইফালে কচু আছে গাহৰি এইখিনি বোলে ড্ৰাই ফ্ৰাই কৰি খাব আৰু মই ভাজি আছোঁ গাহৰি পুৰা তাৰপিছতে কচুৰ লগত গাহৰি বনাম তাৰপিছতে আছে কুকুৰা মাংসৰ লগত বনাব বোলে অমিতা দি তাৰপিছত এয়া ভাৰতীয়ে ভিতৰত ফ্ৰাই কৰি আছে মাছ আৰু এয়া চাওকচোন যিহেতু মায়ে গাহৰি নেখায় সেইটো কাৰণে মালে মাছ আৰু কুকুৰা মাংস ৰেডি কৰিছে দেই
তাৰপিছতে আৰু ভিতৰতনো কোননো আছে কি কৰিছে চাওঁচোন আহকচোন। আৰু এইফালে আছে মানে খুৰীহঁতৰ ৰুম। খুৰীয়ে আকৌ নাতি এখেতি শুবৰ কাৰণে মানে বেটাহঁত শুইছে, সেইটো কাৰণে আঁঠুৱা তৰি দিছে, যিহেতু মহ ওলাই বুলি কৈছে তাহাঁতৰ, কাৰণ চাচি গছ ঢেৰ আছে চাইডে সেইটো কাৰণে অলপ মানে মহ পৰিমাণটো বেছি। আৰু ভিতৰত ইহঁতি কৰি আছে কিবা খেলি আছে, আৰু ককায়েকৰ গোটেই বস্তুবোৰ লৈ পেলাই ইহঁতি কিবা কৰি আছে আৰু কিবা খায়ো আছে চাগে, ইয়াৰ পেকেটৰ পৰা কিবা এটা উলিয়াই আছে। আৰু পিছফালে মই এয়া গুৱা এখন খাই লৈছোঁ, কাৰণ যিহেতু চাহ খালোঁ, পিঠা পনা কিবাকিবি ঢেৰ খাই দিলোঁ, সেইটো কাৰণে মানে মুখখন মিঠা লাগি আছে, সেইটো কাৰণে তামোল এডোখৰ খাই লৈছোঁ। আৰু এয়া মই ফাইনেলি কচু আৰু আলু দি দিলোঁ, আৰু ডাল কচুৰ লগততো খাই কি টেষ্টি লাগে গাহৰি, যিসকলে খাইছে হয়তো গম পায় সেইটো। আৰু এইখিনি হৈছে মানে হেৰি কচু, এইবোৰ বুটলা কচু আৰু সৰু কচু। আৰু এইখিনি হৈছে কুকুৰা মাংস আজি আৰু খানা ডবল দেই, বিহুৰ খানা মোৰ এইকেইদিনা পূৰা ধুনীয়া চলি আছে, নিমন্ত্ৰণো পাইছোঁ আৰু খোৱাতহে জোৰ আৰু ইয়াৰ ওপৰত যে দেখিছে এয়া চৰুটোৰ ওপৰত এইখিনি মানে খুৰীয়ে মানে বৰা ভাত চেৱা দি থৈছে। খুৰীয়ে যে বৰা ভাত চেৱা দিয়ে ইমান ধুনীয়াকৈ বনাই নহয়, খুব টেষ্টি হয়। আৰু এয়া মই মানে বনাই মেলি আজৰি হৈ গ'ল যে গৰম উঠি গ'ল, আৰু পিছফালে বহি আছোঁ। আৰু এয়া জানে বনাইছে কুকুৰা মাংস জানে মানে কি বিশেষকৈ পুৰুষসকলে যে যেতিয়া মানে কৰচলি ধৰে মানে চব্জি বনাই যে ইমান টেষ্টি লগাকৈ বনায়, কাৰণ আমি মাইকী মানুহবোৰে সদায় বনাই থাকোঁ যে, কিন্তু পুৰুষসকলে যেতিয়া বনাই মানে বহুত টেষ্টি লাগে খাবলৈ, সেইটো কাৰণে জানকে ক'লোঁ বোলে তয়ে বনা। আৰু বাইদেৱে বনাবলৈ লৈছে চালাড, আৰু মা আৰু খুৰীয়ে মানে বহুত দিনৰ মূৰত লগ পাইছে যে, সেইটো কাৰণে পূৰা কথা পাতিছে। তাৰপিছত আকৌ তাৰ কাষতে বহি থকা কাষতে দেখিলোঁ যে এজোপা মানে কৰ্দৈ লাগি আছে, ইমান টেষ্টি দেখিলে মানে খাওঁ লাগিছে, কিমান যে টেষ্টি লাগে খাবলৈ নহয় জানো। এইটো আকৌ বহুত বেমাৰৰ কাৰণে ভাল দেই, মানুহৰ যদি পেচাবৰ গণ্ডগোল হয় গৰম দিনত, ইয়াৰ যদি ৰসবিলাক চেপি থয় মানে চৰবত হিচাপে খাব পাৰে মানে। আৰু পিছফালে ইহঁতৰ ঢেৰ মানে হেৰি লগাইছে, এইটো কি বি জলকীয়া মানে ভোট জলকীয়া লগাইছে। ইয়াৰ চাওকচোন চিমেণ্টৰ বস্তাত মানে একদম জলকীয়া অলপ ফুলিছে বুলি কৈছে, ৰাতি যিহেতু ভালকৈ নেদেখিলোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। চাওকচোন বাৰু, এনেকৈ এখন যদি সৰু মানে ঘৰত খাব পৰাই হওক, কিন্তু ইহঁতিবোৰ মানে বিকিবও পাৰিব, মানে যিমানখিনি মানে লগাইছে যে বিকো বুলি ক'লেও বিকিব পাৰিব, আৰু ঘৰত মানে আচাৰ বনাই কিবাকিবি সেনেকৈও সংৰক্ষণ কৰি ৰাখিব পাৰিব। আৰু ইয়াৰ লগতে অকল বি জলকীয়া বুলিয়ে নহয়, অসমীয়া পিঁয়াজ, ডাঙৰ পিঁয়াজ, এনেকৈ আমি যে বজাৰৰ পৰা খাওঁ ডাঙৰ পিঁয়াজ, ইয়াত আচাৰ আৰু বিলাহী আৰু কিবা পিয়ালি পালেং ঢেৰ কিবাকিবি আছে। আৰু ফাইনেলি ভাত খাবলৈ হৈ গ'ল, আৰু সকলোৱে ভাত খোৱা আৰম্ভ কৰিছে। আমি মানে বেটাক লৈ আছে বৌমাকে, আৰু মানে কি গোটেইখিনি বহিলে দিয়া মেলা দিগদাৰ হ'ব, সেইকাৰণে আমি মানে লেডিকেইজনী পিছত বহিম, আৰু সেইকাৰণে তেওঁলোকক আগে দি লৈছোঁ। তাৰপৰা ভিডিঅ'টো কেনেকুৱা পালে শেষত জনাব, আৰু যদিহে নতুনকৈ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।